আজি এই ভিডিঅ'টোত মই ক্লাছ 7ৰ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 2 প্ৰাণীৰ পৰিপুষ্টিৰ অনুশীলন যিখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি কৰি দেখুৱাম আৰু যদি তোমালোকৰ চেপ্টাৰ নম্বৰ 1ৰ কুৱেশ্যন আনসাৰবোৰ প্ৰয়োজন হয় তেতিয়াহ'লে তোমালোকে কমেন্ট সেকশনত জনাই দিবা মই পাছৰ ভিডিঅ'ত কৰি দেখুৱাম গতিকে চোৱা অনুশীলনী প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1ত কি কৈছে নম্বৰ 1 খালি ঠাই পূৰ কৰা মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল এটা হল আহাৰ গ্ৰহণ মই ইয়াতে লিখি দিছো পিছত পাচন শোষণ পৰিমিশ্ৰণ আৰু মল ত্যাগ এইকেইটা হল পাচনৰ স্তৰ বি নাম্বাৰ মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে যকৃত আটাইতকৈ ডাঙৰ গ্ৰন্থি সি নাম্বাৰ পাকস্থলীৰ হাইড্ৰক্লৰিক এসিড আৰু ডেছৰস উলিয়াই যে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে ইয়াত লিখিবা পাচক ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখন বহু আঙুলি নিচিনা প্ৰবদ্ধ থাকে যাক ভিলাই বোলে এমিবাৰ খাদ্য ঋত্তিকাত হজম হয় 2 নাম্বাৰ যদি বাক্যবোৰ সঁচা হয় শুদ্ধ দিবা আৰু মিছা হলে অশুদ্ধ চিন দিবা এ নাম্বাৰটো শ্বেতহাৰ পাচন পাকস্থলীত আৰম্ভ হয় লিখিবা অশুদ্ধ জিভাই লালুটিৰ লগত খাদ্য মিহলোৱা হয় কৰে শুদ্ধ সি নাম্বাৰ দিবা পিত্তাশয় অস্থায়ীভাৱে পিত্তৰ জমা কৰে শুদ্ধ ৰুমন্থকে গিলি খোৱা খাদ্যবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চুবাই থাকে যেনেকৈ গৰু ছাগলীবিলাকে তেনে কৰে শুদ্ধ নিম্নলিখিত শুদ্ধ উত্তৰত ৰাইট চিন দিবা স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় ক্ষুদ্ৰান্তত অপচন সি বি নাম্বাৰ পাচন হোৱা আহাৰৰ পৰা পানী প্ৰধানকৈ শোষণ হয় অপচন 4 বিহদন্ত 4 নাম্বাৰ স্তম্ভ 1 লগত 2 মিলাবা কাৰ্বহাইড্ৰেট পাচনৰ ফলাফল হয় চেনি protein amino acid স্নেহ পদাৰ্থ ফেটি এসিড আৰু গ্লিচাৰল কোৱেশ্চন নম্বৰ 5 ভিলাই কি হেবুৰ অৱস্থিতি আৰু কাৰ্য কি ঠিক আনসাৰটো এনেকৈ লিখিবা 5 নম্বৰ ক্ষুদ্ৰান্তৰ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃ বাহিৰলৈ ওলোৱা অংশ থাকে এইবোৰক ভিলাই বোলে ভিলাই ক্ষুদ্ৰান্তৰ বেৰত পোৱা যায় ভিলায়ে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠকালি বৃদ্ধি কৰে এইখিনি কোৱেশ্চন নম্বৰ 5 লিখি লবা কোৱেশ্চন নম্বৰ 6 পিত্তৰ ক'ত উৎপন্ন হয় খাদ্যৰ কোনটো উপাদানক ই হজম কৰায় 6 নম্বৰ ইয়াত লিখিবা পিত্তৰ যকৃত বা লিভাৰত উৎপন্ন হয় ই খাদ্যৰ চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰায় তেনেকৈ লিখিবা 7 নম্বৰ ৰুমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটৰ নাম লিখিব দিছে ইয়াৰ কাৰণ কি লিখা গতিকে কাৰ্বহাইড্ৰেটৰ নাম হ'ব সেলুলোজ ইয়াৰ কাৰণটো হ'ব যে ৰুমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত আৰু বৃহদন্তৰ মাজত অন্ধ্ৰান্ত বা সিকাম নামেৰে এটা ডাঙৰ মোনা সদৃশ অংশ থাকে ইয়াত খাদ্যৰ সেলুলোজবোৰ নিৰ্দিষ্ট বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা হজম হয় যিবোৰ মানুহৰ দেহত নাথাকে তেনেকৈ লিখি দিবা কোৱেশ্চন নম্বৰ 8 আমি কিয় গ্লুকোজৰ পৰা ততালিকে শক্তি পাওঁ 8 নম্বৰ লিখিবা গ্লুকোজ অক্সিজেনৰ সহায়ত কাৰ্বন ডাই অক্সাইড এৰ সংকেত CO2 আৰু পানী H2O সংকেত লৈ ভাঙি যায় আৰু ই শক্তি উৎপন্ন কৰে হে আমি গ্লুকোজৰ পৰা ততালিকে শক্তি পাওঁ তেনেকৈ লিখি দিবা লিখি লোৱা ভালকে মই গোটেইখিনি কভাৰ কৰি দিছো কোৱেশ্চন নম্বৰ 9 তলত দিয়া বুৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত খাদ্যৰ শোষণত ক্ষুদ্ৰান্ত খাদ্য চুবোৱাত মুখগহ্বৰ বেক্টেৰিয়া ধ্বংস কৰাত পাকস্থলী খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত ক্ষুদ্ৰান্ত মল সৃষ্টি হোৱাত বৃহদন্ত এইখিনি লিখিবা 10 নম্বৰ এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা সাদৃশ্য মানে মিল থকা আৰু পাৰ্থক্য মানে অমিল গতিকে সাদৃশ্য এনেকৈ লিখিবা সাদৃশ্য লিখিবা দুইটাই অন্তঃগ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে আৰু পাৰ্থক্য লিখিবা এমিবাই খাদ্য ঋত্তিকাত হজম কৰে আৰু মানুহে পাকস্থলীত হজম কৰে গতিকে এটো আছিল কোৱেশ্চন নম্বৰ 10 ৰ আনসাৰ 11 টো চোৱা লালুটি গ্ৰন্থি মিলাব দিছে লালুটি নিহৰণ হয় পাকস্থলীত এসিড বাহিৰ কৰে যকৃত পিত্তৰ নিহৰণ কৰে 1 মলাশয় মল ত্যাগ কৰা 7 ক্ষুদ্ৰান্ত 5 পাচন সম্পূৰ্ণ হয়
বৃহদন্ত পানীৰ শোষণ গতিকে এই ভিডিঅ'টো কুৱেশ্যন নম্বৰ 11 লৈকে কৰি দিলোঁ আৰু পিছৰ ভিডিঅ'ত নেক্সট চেপ্টাৰবোৰ কৰি দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে চাব ধন্যবাদ থাকিল